নিশ্চয়কৈ ৰাজদীপ ইতিমধ্যে অন্তহীন ব্যস্ততা এতিয়া মৌবন্ধা এৰালতী পথাৰত কাৰণ যেহেতু ৯৪ সংখ্যক যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন তাৰ কাৰণে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে এতিয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিম মই ইতিমধ্যে আপুনি উল্লেখ কৰিছেই যে সম্পূৰ্ণৰূপে সাজু হৈছে এতিয়া প্ৰতিটো ইয়াত এই যি বাৰ্ষিক অধিৱেশনৰ প্ৰতিস্থলী আৰু এই মুহূৰ্তত মই উপস্থিত থকা যিটো আপুনি দৃশ্য দেখিছে এই দৃশ্যটো হ'ল কেন্দ্ৰীয় সেৱা বাহিনী এই কেন্দ্ৰীয় সেৱা বাহিনীয়ে অন্যতম মূল চালিকা শ্ৰীমন্ত শংকৰদেৱ সংঘ সফল কৰাত তেওঁলোকে মূল ভূমিকা গ্ৰহণ কৰে মই দৃশ্য দেখুৱাইছোঁ এইসকল সেৱক সেৱিকা তেওঁলোকে দিনে নিশাই একাকাৰ হৈ তেওঁলোকে এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি প্ৰস্তুতিত তেওঁলোকে লাগি পৰিছে উঠিবই লগা পৰিলক্ষিত হৈছে মই কিছু আগুৱাই যাবলৈ এই মুহূৰ্তত যত্ন কৰিম তেওঁলোকৰ পৰা এই পৰিৱেশ পৰিস্থিতি বুজ ল'বলৈ যত্ন কৰিম আৰু ক'ব লাগিব আপুনি উল্লেখ কৰাৰ ধৰণে প্ৰায় ৮০% কাম সম্পূৰ্ণ হৈছে আৰু মাজত মাত্ৰ ৩টা দিন বাকী আছে আৰু তাৰপিছতে ইয়াতে প্ৰায় লক্ষ লক্ষ ভক্তক প্ৰাণ ৰাইজক আদৰিবলৈ সাজু হৈছে আৰু ইতিমধ্যে বিভিন্ন স্থানৰ পৰা ইয়াতে আহি উপস্থিত হৈছেহি ইয়াতে ভকতপ্ৰাণ ৰাইজ মই কিছু কথা পাতিবলৈ যত্ন কৰিম আৰু ইয়াৰ যিটো বিশাল কেন্দ্ৰীয় সেৱা বাহিনী স্থলী সেই স্থলী পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু মই কথা পাতিবলৈ যত্ন কৰিম ইয়াত তেওঁলোক আছে কেন্দ্ৰীয় সেৱা বাহিনীয়ে অন্যতম মূল চালিকা হিচাপে আপোনালোকে কাম কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনত গতিকে কেনেধৰণৰ প্ৰস্তুতি আৰু কি সাজু হৈছে এতিয়ালৈকে কৃষ্ণ জয়গুৰু শংকৰ আমি প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক আমি ভক্তিভৰা সেৱা জ্ঞাপন কৰিছোঁ যোৰহাট জিলা সেৱা বাহিনীৰ তৰফৰ পৰা ইতিমধ্যে আপোনাক সব জ্ঞাত যে শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ এটা জাতীয় অনুষ্ঠান আৰু উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অৰ্থনৈতিক অনুষ্ঠান আৰু এই ৯৪ বৰ্ষত ভৰি দিছেহি আৰু আমাৰ সৌভাগ্য যে যোৰহাটবাসীৰ সৌভাগ্য যোৰহাট জিলা শাখাৰ আতিথ্যত অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮, ৯ তাৰিখে ইয়াতে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আমাৰ অধিৱেশনখন গতিকে আমাৰ ইয়াৰ বাবে ভকতসকল বাপসকল আইসকল আৰু বিশেষকৈ যিসকল যুৱক যুৱতী আছে যুৱক যুৱতীসকল উদ্গ্ৰীৱ হৈ আছে কেনেকৈ আমি লক্ষ লক্ষ ভকত আহিব বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বাপসকল আহিব আমাৰ বৈষ্ণৱসকল আহিব উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলা আছে আমাৰ জিলা শাখা আছে ৫৪খন জিলা শাখাৰ ভকতসকল আহিব আমাৰ অনুগামীসকল আহিব গতিকে আমি তেখেতসকলক কেনেদৰে আপ্যায়ন কৰিব পাৰোঁ কেনেকৈ সেৱা শুশ্ৰূষা কৰিব পাৰোঁ তাৰ বাবে বিভিন্ন আমাৰ পৰিকল্পনা চলি আছে আমাৰ এই কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰভাগো এটা যথেষ্ট ডাঙৰ শিবিৰ হৈছে প্ৰায় ১০,০০০ সেৱক সেৱিকা ইয়াত ভাগে ভাগে থাকিব পাৰিব আৰু আমাৰ যিটো আপুনি কৈছে যে মূল অধিৱেশনখনৰ যিটো চালিকা শক্তি যিখিনি আমাৰ চোৱা চিতা কৰা হয় আপ্যায়নকে ধৰি পৰিবহণকে ধৰি আমাৰ যিখিনি শিবিৰৰ পৰা ধৰি নিয়ম শৃংখলা যেনেদৰে মানি চলিব লাগে সেইখিনি আমাৰ সেৱা বাহিনীয়ে ধুনীয়াকৈ চলাই নিয়ে আৰু বিশেষকৈ আমাৰ যিসকল সেৱক সেৱিকা আছে তেওঁলোকৰ এটা নিজস্ব মন আছে শিল্পী এটা শিল্প কলা আছে তেওঁলোকৰ এটা চিন্তাশীল মানে মন আছে গতিকে সেই চিন্তাশীল মনসমূহে নিজে বিভিন্ন ধৰণে ইয়াত এটা উপস্থাপন কৰিব বিচাৰে যে কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখভাগ নিজস্ব শিল্পকলাই তেওঁলোকে সজাই তোলাব বিচাৰে এটা যুৱকৰ যি মন গতিকে আমিও এই সন্মুখৰ সভাগে এখন গাঁৱলীয়া পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ কিমান সফল হওঁ নাজানো কিন্তু দিনে ৰাতি আমি চেষ্টা কৰি আছোঁ আৰু এইফালেও আমাৰ বিভিন্ন ধৰণৰ ডেক'ৰেশ্যন আমাৰ কাম চলিব গতিকে আমি সমূহ সেৱক সেৱিকা যুৱক যুৱতী বাপাইসকলক আমি অনুৰোধ জনাম যে আপোনালোক আহক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি আমাৰ অনুষ্ঠানটোলৈ আহক আৰু আপোনালোকে আমাক আহি পদধূলা দি আমাৰ অনুষ্ঠানটো কৃতাৰ্থ কৰক আৰু বৈকুণ্ঠপুৰীত পৰিণত কৰক পৰিৱেশটো আমি দেখাই আছোঁ ৰাজদীপ আৰু ক'ব লাগিব মই উল্লেখ কৰিছোঁৱেই যে অন্যতম মূল চালিকা শক্তি আৰু এই কেন্দ্ৰীয় সেৱা বাহিনী আৰু যিসকল সেৱিকাসকল আছে তেওঁলোকে দিনে নিশাই কামত লাগি আছে তেওঁলোকৰ পৰা এই মুহূৰ্তত মই তেওঁলোকৰ জানিবলৈ যত্ন কৰিম কি ধৰণে সাজু হৈছে কি ধৰণে তেওঁলোকে আপ্যায়ন কৰিব ইতিমধ্যে উল্লেখ কৰিছে মই আছে আৰু কথা পাতিম আৰু সমান্তৰালভাৱে ক'ব লাগিব যে চাৰিওফালে সম্পূৰ্ণভাৱে ৮০% কাম সম্পূৰ্ণ হৈ উঠিছে মই কিছু আগুৱাই যাবলৈ এই মুহূৰ্তত যত্ন কৰিছোঁ আৰু তেওঁলোকৰ পৰা যদি সম্ভৱ হয় মই কথালৈ যত্ন কৰিম আৰু চাওক মূল মণ্ডপ সম্পূৰ্ণৰূপে সাজু হৈছে আৰু ঠিক সমান্তৰালভাৱে আপুনি যদি চাবলৈ যায় ৰাজদীপ চাবলৈ যায় তেতিয়াহ'লে এই আপুনি সম্পূৰ্ণৰূপে এইসকল আছে সম্পূৰ্ণৰূপে সাজু আপোনালোক হয় কৃষ্ণ আৰু মাজত 2টা দিন আমি সাজু হৈছোঁ আৰু সকলোকে আদৰিবৰ কাৰণে আমি যোৰহাট জিলাই হয় আমি হোলোঙাপা আঞ্চলিক শাখাৰ অন্তৰ্গত আমি দাদুকৰ ঘৰ গতিকে আমি আহিছোঁ দিনে ৰাতিয়ে কষ্ট কৰি আছোঁ কাম আৰু কিমানখিনি আগবঢ়াব পাৰোঁ চেষ্টা কৰি আছোঁ